যিসকল এপইণ্টমেণ্ট পালে তেখেতসকলক মোৰ অন্তৰৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই সভাৰ মাননীয় সভাপতি নাজিৰ মোল্লা ডাঙৰীয়া, সভাত উপস্থিত আমাৰ মুখ্য অতিথি মহম্মদ আলী খলিফা, সভাপতি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ কেন্দ্ৰীয় সমিতি, লগতে উপস্থিত আবু বক্কৰ ছিদ্দিক ডাঙৰীয়া, শ্বেখ আব্দুল হামিদ, যিহঁতে তেখেতে ইতিমধ্যে বহুত মূল্যৱান ভাষণ দি গ'ল। ইয়াত উপস্থিত হজৰত আলী ডাঙৰীয়া, ৰেজ্জাক আলী ডাঙৰীয়া, দক্ষিণ চানমাৰা মানকাছাৰ জিলা আছুৰ সাধাৰণ সম্পাদক। ইয়াতে উপস্থিত আমাৰ সবুৰ আলী ডাঙৰীয়া, লগতে মুক্তাজুল ইছলাম, আবু ছফিয়ান শেখ, হজৰত আলী ডাঙৰীয়া, লগতে মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু ইয়াতে উপস্থিত ভাই বন্ধু আৰু আই মাতৃসকল। তো যি কি নহওক, মই জনামতে এই যিটো অনুষ্ঠান আমাৰ দুদিনৰ পৰা চলি আছে, ইয়াত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে খেল ধেমালিৰ প্ৰতিযোগিতাও হ'ল আৰু আজি অন্তিম দিনা এই সভাৰ পিছতে হয়তো কিছু সাংস্কৃতিক অনুষ্ঠানো আছে। গতিকে মই বেছি দীঘলীয়া কৰিব বিচৰা নাই, যিহেতু আমাৰ হামিদ ডাঙৰে ইতিমধ্যে বহলাই বিস্তৃতভাৱে বহুখিনি কথা ক'লে। মই মাত্ৰ কেইটামান কথা ইয়াতে যোগ দিব বিচাৰিছোঁ। তাৰ প্ৰথমটো হ'ল যে আমাৰ সংখ্যালঘু মানুহৰ কিছু সুকীয়া ইছ্যুজ প্ৰব্লেমছ আছে। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰব্লেম যদি দেখা যায় আমাৰ সমষ্টিত বা আমাৰ এই জিলাত, দক্ষিণ চানমাৰা মানকাছাৰ জিলা আৰু সমষ্টি যিহেতু একেটাই, সেইকাৰণে এই সমষ্টিত আমাৰ লিটাৰেচি ৰেট যিটো, শিক্ষাৰ হাৰ যিটো অত্যন্ত দুখ লগা। ধুবুৰী আৰু দক্ষিণ চানমাৰা মানকাছাৰৰ এভাৰেজ লিটাৰেচি ৰেট ইটছ এৰাউণ্ড 50%। অকল 50% আমাৰ মানুহ শিক্ষিত। আৰু শিক্ষিত মানে কেনেকুৱা ধৰণৰ শিক্ষিত, আমাৰ যিটো ডেফিনেশ্যন আছে শিক্ষিতৰ, অকল ছিগনেচাৰ কৰিব পাৰিলেই শিক্ষিত বুলি ধৰি লোৱা হয় বহুত ঠাইত। তো গতিকে আমি ভাবি ল'ব পাৰোঁ যে আমি কেনেকুৱা পৰিস্থিতিত আছোঁ। তো এই ক্ষেত্ৰত আমাৰ প্ৰথম যিটো অসুবিধা সেইটো হ'ল আমাৰ বিদ্যালয়ৰ অসুবিধা। আজিকালি দেখা গৈছে বিভিন্ন ঠাইত আমি প্ৰাইভেট স্কুল খুলিছোঁ, ইংলিছ মিডিয়ামত বহুখিনি খোলা হৈছে। কিছুদিন আগতে মই এই আমাৰ কালাপানী অঞ্চলতে শফিকেল ডাঙৰীয়া প্ৰিন্সিপাল ইয়াতে উপস্থিত আছে, তেখেতসকলৰ লগতো এটা বিদ্যালয়ৰ আমি আৰম্ভণি কৰিলোঁ। তো গতিকে দেখা গৈছে যে আমাৰ যিসকল উদীয়মান ডেকা ল'ৰা ছোৱালী আছে তেখেতসকলে এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণভাৱে লৈছে। কিন্তু তথাপি যিটো চাবলগীয়া বিষয় হ'ল যে যিখিনি বিদ্যালয় আমাৰ ইয়াত থাকিব লাগে তাতকৈ বহুত কম হাৰত আমাৰ ইয়াত বিদ্যালয় আছে। বিদ্যালয়ৰ আৰু এটা ডাঙৰ প্ৰব্লেম হ'ল যে আমাৰ যে চহৰ অঞ্চল আছে, বহুত চহৰ অঞ্চলত দেখা যায় যে বিদ্যালয় থকা সত্ত্বেও আমাৰ যিবিলাক টিচাৰ্ছ আছে, শিক্ষক শিক্ষয়িত্ৰী আছে, হয়তো কেতিয়াও গৈয়ে নাপায়। বহুত ক্ষেত্ৰত এনেকুৱা দেখা যায় যে শিক্ষক শিক্ষয়িত্ৰীয়ে ভাড়া কৰি এজন মানুহ ৰাখে, যি নেকি তাতে গৈ শিক্ষাদান কৰে। শিক্ষাদান মানে অকল এটেণ্ডেঞ্চটো দি ঘূৰি আহে, আৰু সেই শিক্ষক যিজন আছে, যিজনে একচুৱেলি তাত শিক্ষকতা কৰিব লাগে, তেখেত হয়তো বছৰত এদিন বা দুদিনহে যায়। এইবিলাক কথা বহুত ঠাইত ক'লে হয়তো মানুহে বিশ্বাস নকৰিব, কিন্তু এই ধৰণৰ পৰিস্থিতি আমাৰ সমাজত এতিয়া চলি আছে। আৰু এটা ডাঙৰ যিটো প্ৰব্লেম হৈছে সেয়া হ'ল যে আমাৰ যিটো নদী অঞ্চলৰ যিবিলাক বিদ্যালয় আছে, এনেকুৱা চহৰ অঞ্চলৰ বহুত বিদ্যালয় আছে, বহুত বিদ্যালয় এনেকুৱা আজিৰ দিনত আছে যিটো পানীৰ তলত গুচি গৈছে, কিন্তু নামে কাজে এতিয়াও হয়তো বিদ্যালয়খিনি আছে। তো গতিকে মই সুখী যে এই আপোনালোকৰ যে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, মই দুঃখিত ইয়াৰ বিষয়ে মই আগতে বেছি জনা নাছিলোঁ, আৰু আজি হামিদ ডাঙৰীয়াৰ কথাখিনি শুনি বিৰাট ভাল লাগিল। আপোনালোকে যিটো আৰম্ভ কৰিছে, যি সংগ্ৰাম আৰম্ভ কৰিছে, যি আন্দোলন আৰম্ভ কৰিছে, সেই আন্দোলনৰ আমাৰ সমাজত অত্যন্ত গুৰুত্ব আছে। কাৰণ আমাৰ পবিত্ৰ কোৰাণ শৰীফত কৈছে
যে আমি অন্যায়ৰ বিৰুদ্ধে বা আমাৰ নিজৰ হকৰ কাৰণে সংগ্ৰাম কৰিব লাগিব। সেই সংগ্ৰাম যদি নিজৰ বিৰুদ্ধে হয় তথাপি কৰিব লাগিব। সেই সংগ্ৰাম যদি আমাৰ আত্মীয় স্বজনৰ বিৰুদ্ধে হয়, নিজৰ মাক বাপেকৰ বিৰুদ্ধে হয় বা নিজৰ বন্ধু বান্ধৱৰ বিৰুদ্ধে হয় তথাপি কৰিব লাগিব। গতিকে সংগ্ৰাম কৰাটো আমাৰ বাধ্যতামূলক, মেন্ডেটৰী বস্তু। আমি নিজৰ হকৰ কাৰণে বা অন্যায়ৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰিবই লাগিব। আজি আমাৰ যদি বিদ্যালয়ৰ প্ৰয়োজন আছে তাৰ কাৰণে আমি সংগ্ৰাম কৰিব লাগিব। আজি আমাৰ যদি চিকিৎসালয়ৰ প্ৰয়োজন আছে তাৰ কাৰণে আমি সংগ্ৰাম কৰিব লাগিব। এতিয়া কথা হ'ল যে এই সংগ্ৰামে কেতিয়া গুৰুত্ব পাব? যেতিয়া আমি সকলোৱে একেলগে মাত মাতিম তেতিয়াহে গুৰুত্ব পাব। আজি যদি মই গৈ ডিচিৰ সন্মুখত কিবা কথা পাতোঁ বা ডিচিক মই এটা লেটাৰ দিওঁ বা এটা মেমৰেণ্ডাম দিওঁ, তাতকৈ বহুত বেছি গুৰুত্ব পাব যেতিয়া আমাৰ এটা সংগঠন যদি বেকত থাকে, যে সেই সংগঠন যদি গোটেই অসমত মেমৰেণ্ডাম দিব বা গোটেই অসমৰ হৈ যুঁজ কৰা সংগঠন এটা থাকে, তেতিয়াহ'লে আমি বেছি গুৰুত্ব পাম। আৰু এই ক্ষেত্ৰত মই ৰাজনীতিৰ বিষয়ে কথা পাতিব বিচৰা নাই, কিন্তু আজিৰ সমাজখনত ৰাজনীতি আৰু সমাজনীতি একেলগে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে। যেহেতু আপোনালোকে দেখিছে যে সমাজত বিভিন্ন ৰাজনৈতিক দলে হিংসা বিয়পোৱাৰ এটা চেষ্টা চলাইছে, আৰু সেই হিংসা যেতিয়া বিয়পোৱা হৈছে তাত মাইনৰিটি কমিউনিটিক টাৰ্গেট কৰি লোৱা হৈছে। সেইকাৰণে দেখা গৈছে যে বিভিন্ন ঠাইত আমাৰ মানুহখিনি যেতিয়া কাম কৰিবলৈ যায়, পঢ়া শুনা কৰিবলৈ যায়, আমাৰ ল'ৰা ছোৱালীখিনিয়ে, আমাৰ কৰ্মীখিনিয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। তো সেই ক্ষেত্ৰতো মই আশা ৰাখিছোঁ যে আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে যাতে এনেকুৱা কিছু পন্থা হাতত লয় যে কোনো মানুহে যদি অসমৰ বিভিন্ন ঠাইত যদি কিবা অসুবিধাত পৰে তেতিয়াহ'লে যাতে কোনোবা হেল্পলাইন নাম্বাৰ বা কিবা এটা এনেকুৱা কণ্টেক্ট নাম্বাৰ থাকে য'ত ফোন কৰিলে যাতে তেখেতসকলে সহায় সহযোগিতা পায়। নিশ্চয়কৈ সেইটো মোৰ বোধেৰে যথেষ্ট সহায়ক হ'ব অসমৰ বিভিন্ন ঠাইত যোৱা সংখ্যালঘু মানুহখিনিৰ কাৰণে। দ্বিতীয়তে মই ক'ব খুজিছোঁ যে হামিদ ডাঙৰে এটা কথা ক'লে যে আমাৰ ইয়াতে যিটো হস্পিটেলৰ অভাৱ, শিক্ষাৰ লগতে আমাৰ ইয়াতে মেডিকেল ফেচিলিটিৰ যিটো অভাৱ, তো মেডিকেল ফেচিলিটিৰ অভাৱ আছে যদিও মই এটা কথা ক'বলৈ সুখী যে আপোনালোকে যদি আজিতকৈ 10 বছৰ আগতে যদি ইয়াতে আহিলে হয় তেতিয়া হয়তো দেখা পালে হয় যে ইয়াত মেডিকেল ফেচিলিটি বুলিবলৈ 0 ফেচিলিটিজ আছিলে। কিন্তু আজিৰ দিনত আমাৰ এটলিষ্ট 100 বেডৰ এটা হস্পিটেল হৈছে, কিন্তু এতিয়াও সম্পূৰ্ণৰূপে সেইটো আমাৰ ফুল ফ্লেজেড ৰানিং হোৱা নাই। মেটাৰ্নিটি ৱাৰ্ডৰ এতিয়াও কাম বাকী আছে, ইয়াতে ব্লাড বেংক এতিয়ালৈকে নাই। তো গতিকে এইখিনিৰ কাৰণে আমি মাত মাতিব লাগিব, আৰু এইখিনিৰ কাৰণে যদি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে যদি আগবাঢ়ি আহে, মই কথা দি গৈছোঁ যে মই সিহঁতৰ হাতত হাত ধৰি, সিহঁতৰ কান্ধত হাত ৰাখি মই যিমানখিনি আগবাঢ়ি যাব লাগে মই আগবাঢ়ি যাম। কাৰণ মই আগতে ক'লোঁ যে এজন মানুহে আগবাঢ়ি গ'লে যিখিনি গুৰুত্ব পাম তাতকৈ মোৰ পিছত যদি 100জন মানুহ থাকে বা সংগঠন এটা থাকে তেতিয়াহ'লে যথেষ্ট বেছি গুৰুত্ব পোৱা যাব। তৃতীয়তে কথা হ'ল যে হামিদ ডাঙৰে আৰু এটা কথা কৈছে যে আমি ৰাজনৈতিকভাৱে সচেতন হ'ব লাগিব। কাৰণ মই যেনেকৈ এটা কথা ক'লোঁ যে ৰাজনীতি আৰু সমাজনীতি আজিৰ দিনত ওতঃপ্ৰোতভাৱে জড়িত। আমি যদি ৰাজনৈতিকভাৱে সচেতন নহওঁ আৰু আমাৰ মানুহখিনিক দেখা গৈছে আৱেগৰ বশৱৰ্তী হৈ বহুত সময় 500 টকা 1000 টকাৰ কাৰণে ভোট দি এনেকুৱা এজন মানুহক পঠাই দিয়ে, তেওঁ হয়তো ৰাজনৈতিকভাৱে কিমান সক্ৰিয় নহয় বা তেওঁ হয়তো সমাজৰ হৈ কেতিয়াও কাম কৰা নাই। তো গতিকে তেনেকুৱা মানুহক যদি আমি আগবঢ়াই দিওঁ তেতিয়াহ'লে আমি কেতিয়াও আশা কৰিব নোৱাৰি যে তেখেত আমাৰ হৈ মাত মাতিব। গতিকে আমি ৰাজনৈতিকভাৱে সচেতন হ'ব লাগিব। আপোনালোকে কাক ভোট দিয়ে নিদিয়ে সেইটো মই ক'ব বিচৰা নাই, কিন্তু মই এটা কথাই ক'ব বিচাৰোঁ, আপোনালোকে এজন সুদক্ষ এজন এনেকুৱা নেতা বাছি উলিয়াব যি নেতাই নেকি আগে পিছে ৰাইজৰ হৈ মাত মাতিছে। কাৰণ এজন মানুহ হঠাতে এজন নেতা হৈ ৰাইজৰ হৈ কেতিয়াও মাত মাতিব নোৱাৰে, এই কথা আপোনালোকে মনত ৰাখিব। তো গতিকে দীঘলীয়া নকৰোঁ, ইয়াৰ পিছতো বহুত বক্তা আছে। মই সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ আৰু বহুত সমস্যা আছে, আমাৰ গৰাখহনীয়াৰ সমস্যা আছে, আমাৰ এভিকশ্যনৰ প্ৰব্লেম আছে, আমাৰ লগতে
বিভিন্ন যেনেকুৱা মাইনৰিটিৰ আমাৰ হামিদ ডাঙৰীয়ে ক'লে বাল্য বিবাহৰ এটা ডাঙৰ সমস্যা আছে গতিকে সকলোবিলাক সমস্যা আমি এটা এটাকৈ যদি পুংখানুপুংখভাৱে বিশ্লেষণ কৰি কেনেকৈ আমি এইবিলাকৰ নিৰাময় কৰিব পাৰোঁ সেই পন্থা হাতত লৈ আমি যদি এটা এটা কেম্পেইন চলাব পাৰোঁ তেতিয়াহ'লেহে আমি সফল হওঁ আমি এনে এটা মিটিং কৰি আজি 10টা প্ৰব্লেমৰ বিষয়ে আলোচনা কৰিলোঁ তাৰপিছত ঘৰত বহি থাকিলোঁ তেতিয়াহ'লে আমাৰ সমস্যা সমাধান নহয় তো গতিকে মোৰ বোধেৰে কৈছোঁ নিশ্চয়কৈ তেখেতসকল বিশিষ্ট লোক তেখেতসকল জ্ঞানী লোক তেখেতসকলৰ নিশ্চয় নিজা কাৰ্যকৰী পন্থা আছে কিন্তু মোৰ বোধেৰে মই ক'ব বিচাৰিম যে আপোনালোকে যদি এটা মাহ বা এটা সপ্তাহ এটা টপিকৰ ওপৰত যদি আপোনালোকে প্ৰচাৰ চলায় বা এটা যদি গোটেই অসমত যদি আপোনালোকে মিটিং কৰে মোৰ বোধেৰে এটা আলোড়নৰ সৃষ্টি হ'ব তো গতিকে দীঘলীয়া নকৰোঁ ইয়াৰ পিছত যিহেতু আৰু বহুত প্ৰগ্ৰাম আছে আমাৰ বিশিষ্ট ব্যক্তিসকল আছে তেখেতৰ আমি ভাষণ শুনিম তো গতিকে সকলোকে ধন্যবাদ জনাই মই আকৌ যিসকল নতুনকৈ এপইণ্টমেণ্ট পালে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰি অহা দিনত যাতে ৰাইজৰ হৈ মাত মাতিব পাৰে আৰু মই যাতে তেখেতৰ ওপৰলৈ যাতে মোক সক্ষম কৰে বা ওপৰলৈ যাতে মোক তৌফিক দান কৰে যে ইহঁতৰ হাতত হাত ধৰি কান্ধত হাত ৰাখি যাতে মই একেলগে আগবাঢ়ি যাব পাৰোঁ সেই বুলি মোৰ বক্তব্য সমাপ্ত কৰিলোঁ ধন্যবাদ